So hey guys, আজি আমি ৰিভিউ কৰিবলৈ গৈ আছোঁ নতুনকৈ ৰিলিজ হোৱা ৱেব ছিৰিজ এখন যোনখনৰ নাম হ'ল ইণ্ডিয়ান পুলিচ ফ'ৰ্চ। যোৱাকালি 18 তাৰিখে এইখন ৰিলিজ হৈছে আৰু এমাজন প্ৰাইমত এইখন আছে আৰু ৰোহিত ছেট্টীৰ ডাইৰেকশ্যনৰ ৰোহিত ছেট্টীৰ প্ৰথম ছিৰিজ হয় আৰু সিদ্ধাৰ্থ মলহোত্ৰা তাৰপিছত শিল্পা ছেট্টী গৈ আছে। আৰু ইয়াৰ আগতো মই এতিয়া ট্ৰেইলাৰ ৰিলিজ হোৱাৰ সময়ত এটা ৰিভিউ দিছিলোঁ য'ত মই কৈছিলোঁ যে এখন ভাল লাগিব, বহুত এক্সেপশ্যন দেখিবলৈ পাম, কিন্তু চালোঁ ছিৰিজখন টোটেল 7টা এপিছড আৰু ক'ব গ'লে 30-35 মিনিটকৈ আছে আৰু 2টা এপিছড 45-45কৈ আছে। ক'ব গ'লে এইখন মেবি 3.5 ঘণ্টামানৰ এখন ভাল ৱেব ছিৰিজ হয় আৰু এখন ছিৰিজ নহয়, এখন মুভিও হ'লে ভাল আছিলে। কিন্তু অবভিয়াছলি যদি ৰোহিত ছেট্টীয়ে এখন ছিৰিজ দিছে তো ছিৰিজে চালোঁ আৰু ক'ব বিচাৰোঁ যে নতুনটো একো নায়েই। মানে এজ ইউজুৱেল আপুনি যিবোৰ আগতে দেখি আহিছে, মানে পুলিচৰ যিমানবোৰ ফিল্ম আছে প্ৰত্যেকটোতে যেনেকৈ আপুনি দেখি আহিছে, এইখনটো ছেইম তেনেকুৱাই আছে, একো নতুন হেৰি নাই। বা খালি নতুনকৈ গাড়ীবিলাক উৰি আছে, অলপমান কাৰ চেজিং চিনবোৰ আছে, ড্ৰোন শ্বট বহুত আছে, মানে লাইক ইমানেই ড্ৰোন শ্বট আছে যে এটা সময়ত আপোনাৰ এনেকুৱা লাগিব যে মানে যদি আপুনি নৰ্মেলি গম পায় যে ড্ৰোন শ্বট কেনেকুৱা হয় কেনেকুৱা নহয়, তেন্তে আপুনি গম পাব যে এইটো ৰিপিটেড লাগি আছে। প্ৰত্যেকটো এপিছডতে ড্ৰোন শ্বট এটা নহয় এটা থাকিবই আৰু এটা সময়ত এইটো বৰ লগা হৈ যায়। আৰু এক্টিং এক্টৰ্ছবোৰে এনেকুৱা লাগিছে যে মানে জোৰ জবস্তি কিছুমান এক্টিং কৰাই দিয়া হৈছে আৰু গোটেই ছিৰিজখন হালধীয়া কৰি দিছে। মানে নাজানো কিহৰ কাৰণে, লাইক নৰ্মেল ঠিক আছে, নৰ্মেল কালাৰত দিলেও ভাল লাগিলে হয়, গোটেই ছিৰিজখন হালধীয়া কৰি পেলাইছে কিহৰ কাৰণে মই বুজি নাপালোঁ। কিন্তু অবভিয়াছলি একশ্যন বঢ়িয়া আছে, ধুনীয়া আছে, এক্ট্ৰেছবোৰ এক্টিংটো অলপমান মোৰ কম লাগিলে, কিন্তু এইটো আৰু মাফ কৰিব পৰা যায় যিহেতু একশ্যন বঢ়িয়া আছে। কাহানী ইমান এটা বেয়া নহয়, কিন্তু কাহানী নতুন নহয়, পুৰণা কাহানী। আৰু মাছ মছলাটো আছেই, বহুত মছলা আছে, একশ্যন বঢ়িয়া আছে, হেণ্ড টু হেড কম্বেট বঢ়িয়া আছে, গুলি চলি মাৰা চিনবোৰ বঢ়িয়া আছে। মানে অভাৰঅল ক'ব গ'লে ছিৰিজখন ভালেই হয়, কিন্তু মোৰ পইণ্ট অফ ভিউ চাই পেলাই যে মোৰ এনেকুৱা লাগে যে অলপমান নতুন কিবা এটা থাকিলে বেছি ভাল লাগিলে হয়। আৰু বিশেষকৈ নতুন তেনেকুৱা একো নাই। আৰু ছিৰিজখন যদি আপুনি চকু বন্ধ কৰি চাই লয় তেন্তে আপুনি গম পাই থাকিব যে মানে অকল কথাবিলাক শুনি আপুনি গম পাই থাকিব যে কি চলি আছে কি চলি নাথাকিলে, মানে এনেকুৱা টাইপৰ হয় ছিৰিজ। গতিকে আপুনি চাব পাৰে, আৰু যদি অকণমান নতুন চাব মনে তেন্তে চাব নালাগে। যদি অবভিয়াছলি যদি অকল একশ্যন আৰু মাছ মছলা চাব বিচাৰে তেন্তে চাই লওক।